আজি হৈছে মাঘ মাহৰ 21 তাৰিখ আৰু ইংৰাজী 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখ বুধবাৰ। আজি হৈছে কৃষ্ণা তৃতীয়া তিথি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱে আজিৰ দিনটো এক বিশেষ পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে। আজি আপোনালোকৰ সাধাৰণ দিন হ'বনে বিশেষ সুযোগ লাভ কৰিব। গ্ৰহ নক্ষত্ৰৰ অৱস্থান সলনি হোৱাৰ লগে লগে আপোনালোকে আজি নিজৰ ৰাশিত কিছু অনুভৱ কৰাৰ সম্ভাৱনা আছে। আপুনি আজি নিজৰ ভাগ্যক কেনেকৈ নিয়ন্ত্ৰণ কৰিব সেই সকলোবোৰ কথা বা সেই সকলোবোৰ উপায় এই ভিডিঅ'টোত দিয়া হৈছে। গতিকে আপোনালোকৰ নিজৰ ৰাশিফলবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব। গতিকে আহক আমি আগবাঢ়োঁ আমাৰ ৰাশি চক্ৰৰ দিশত। ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি গ্ৰহৰ স্থিতি অনুসৰি আপোনালোকৰ বাবে দিনটো মিশ্ৰিত ফলদায়ক হোৱাৰ সম্ভাৱনা আছে। ৰাশিৰ অধিপতি মংগল গ্ৰহ আপোনাৰ শক্তিশালী স্থিতিত থকাৰ বাবে আপুনি আজি মানসিকভাৱে সবল অনুভৱ কৰিব, কিন্তু চন্দ্ৰৰ স্থিতিৰ বাবে দিনটো কিছু ব্যস্ততা আৰু দৌৰাদৌৰি থাকিব পাৰে। আজিৰ দিনটোত আপোনালোকে নিজৰ আত্মবিশ্বাস অটুট ৰাখিবলৈ সক্ষম হ'ব। কোনো পুৰণি সমস্যা সমাধানৰ পথ ওলাব। নতুন চিন্তা মনলৈ আহিব, পৰিকল্পনা আপোনাৰ উদয় হ'ব। আজি সামাজিক ক্ষেত্ৰতো আজি সন্মান বৃদ্ধি পোৱা দেখা যাব, কিন্তু মানসিক চঞ্চলতাৰ পৰা আজি বিৰত থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব। সহকৰ্মীৰ পৰা সহযোগিতাৰ লাভ কৰিব পাৰিব। যিসকল লোক ব্যৱসায়ৰ লগত জড়িত তেওঁলোকে নতুন যোগাযোগৰ পৰা লাভৱান হ'ব, কিন্তু আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে সাৱধান হ'ব লাগিব, কাৰণ আৱেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত নল'ব। আৰ্থিক দিশত দিনটো আজি মধ্যমীয়া দেখা গৈছে। হঠাৎ ধন লাভৰ যোগ আছে যদিও অলাগতিয়াল খৰচ আজি বাঢ়িব পাৰে। ভৱিষ্যতৰ বাবে সঞ্চয়ৰ কথা চিন্তা কৰাটো উচিত হ'ব আপোনাৰ। আজি ধাৰ দিয়া আৰু ধাৰ লোৱাৰ পৰা বিৰত থাকিব। স্বাস্থ্যৰ দিশত আজি বিশেষ সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। বতৰৰ পৰিৱৰ্তনৰ ফলত জ্বৰ বা পানী লগা বা পেটৰ সমস্যাই দেখা দিব পাৰে। মানসিক চাপ কমাবলৈ হ'লে আজি যোগাসন ধ্যান কৰিলে সুফল পাব। খোৱা বোৱাত নিয়ম নীতি মানি চলিলে আজি ভাল ফলাফল দেখা পাব। পৰিয়ালৰ সদস্যৰ লগত সময় কটোৱাৰ আজি সুযোগ পাব। দাম্পত্য জীৱনত সৰু সুৰা মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে কথা বতৰাত সংযমতা ৰক্ষা কৰি চলিব। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো শুভ। আপুনি আপোনাৰ মনৰ কথা খুলি ক'ব পাৰিব। আজিৰ দিনটোত আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰি চলিব। আজি ভাষণ চলোৱাতে আপুনি সাৱধান হ'ব। অচিনাকি ব্যক্তিৰ ওপৰত চকু মুদি আপুনি ভৰসা আজি নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে। আৰু অকাৰণতে তৰ্ক বিতৰ্ক বা বাদ বিবাদৰ পৰা আপোনালোকে আঁতৰি থাকিব, নহ'লে আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। আজিৰ দিনটো শুভ কৰিবলৈ হ'লে আপোনালোকে কিছুমান প্ৰতিকাৰ অৱলম্বন কৰিব পাৰে। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আজি পূজা কৰক, ইয়াৰ দ্বাৰা দিনটো আজি সুফল পাব। সেউজীয়া ৰঙৰ বস্তু আজি দান কৰিলে আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত ৰঙা চন্দনৰ ফুট ল'লে আজি আপোনালোকৰ ভাগ্য উদয় হোৱা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ গ্ৰহৰ স্থিতি অনুসৰি আজি আপোনালোকৰ দিনটো সুখ আৰু শান্তিৰে কটাবলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপুনি সৃজনীশীল কামত আগ্ৰহী হ'ব। সৰু সুৰা বাধাৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে। আজি আপোনাৰ মন সন্তুষ্ট হৈ থাকিব। ধৈৰ্য আৰু সহনশীলতাৰ জৰিয়তে কঠিন পৰিস্থিতিটো আপুনি সহজে আজি চম্ভালিব পাৰিব। সামাজিক কাম কাজত আপোনাৰ অংশগ্ৰহণ আজি বাঢ়িব। পুৰণি বন্ধু বান্ধৱী বা আত্মীয়ৰ সৈতে সাক্ষাৎ হোৱাৰ আজি সম্ভাৱনাও আছে। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব। আপোনাৰ পৰিশ্ৰমৰ ফলত আপোনাৰ কামবোৰ আজি ভাল ফলাফল পোৱাৰ সম্ভাৱনাও থাকিব। ব্যৱসায়ীসকলে নতুন বিনিয়োগৰ কথা ভাবিব পাৰে, যিটো ভৱিষ্যতে আপোনাৰ লাভজনক হ'ব। আৰ্থিক স্থিতি সবল থাকিব। আজি বকেয়া ধন পোৱাৰ সম্ভাৱনাও আছে। সৌন্দৰ্যবৰ্ধক সামগ্ৰী ক্ৰয় কৰাত আজি ধন ব্যয় হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ চিন্তাৰ কাৰণ নাই আজি, কিন্তু এলাহভাৱে আপোনাৰ আজি দেখা দিব পাৰে। বিষৰ সমস্যা, চৰ্দি কাহৰ দৰে সৰু সৰু সমস্যাই আপুনি আজি দিনটো আমনি কৰিব পাৰে। সেইবাবে আপোনালোকে ঠাণ্ডা বস্তু খোৱাৰ পৰা আৰু ঠাণ্ডা লগোৱাৰ পৰা বিৰত থাকিব। পৰিয়ালৰ পৰিৱেশ আজি আনন্দদায়ক হ'ব। জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন পাব। কোনো বিশেষ কামত তেওঁৰ পৰামৰ্শই আপোনাক আজি সহায় কৰিব। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্ক আজি মধুৰ হ'ব। একেলগে ক'ৰবাত ফুৰিবলৈ যোৱাৰ আজি পৰিকল্পনাও থাকিব। আজিৰ দিনটোত আপোনালোকে বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। কাকো আজি টকা পইচা ধাৰলৈ নিদিব। অত্যাধিক আৱেগপ্ৰৱণ হৈ আজি কোনো প্ৰতিশ্ৰুতি নিদিব। নিজৰ গোপন কথা আনৰ আগত প্ৰকাশ নকৰাটোৱেই ভাল হ'ব। আজিৰ দিনটো শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ আপোনালোকে কৰিব পাৰে। আজি আপোনালোকে চৰাই চিৰিকটিক খাদ্য দিবলৈ চেষ্টা কৰক, ইয়াৰ দ্বাৰা আপোনালোকৰ ৰাহু দোষ খণ্ডন হ'ব। আৰু মা লক্ষ্মীক আজি বগা ফুল অৰ্পণ কৰক। দুখীয়া বা শিশু কন্যাক মিঠাই দান কৰিলে আপোনালোকৰ আজি ভাগ্য উদয় হ'ব।
আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ শুভ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ আৰু ফলদায়ক হোৱাৰ সম্ভাৱনা আছে, কাৰণ আজি আপোনাৰ অধিপতি গ্ৰহ বুধ আৰু যিহেতু আজি বুধবাৰ, সেইবাবে আজি আপোনালোকে দিনটো অধিক ফলদায়ক বুলি প্ৰমাণিত হ'ব। আজি আপোনাৰ বুদ্ধিমত্তা আৰু বাকপটুতা আজি বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকে আজি বিভিন্ন ধৰণৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আজি আপুনি মানসিকভাৱে যথেষ্ট সক্ৰিয় আৰু সতেজ অনুভৱ কৰিব। সামাজিক যোগাযোগ আৰু নতুন মানুহৰ লগত চিনাকি হোৱাৰ বাবে দিনটো অতি উত্তম। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অনুকূল হ'ব। যিসকল লোক লেখা মেলা, সংবাদ মাধ্যম, শিক্ষা বা বাণিজ্যৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অতি শুভ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ যোগাযোগ দক্ষতাৰ বাবে প্ৰশংসিত হ'ব। ব্যৱসায়ত নতুন চুক্তি বা পৰিকল্পনা থাকিব আজি। আৰ্থিক দিশ সবল হৈ থাকিব। ব্যৱসায়ত লেনদেনত লাভৰ মুখ দেখিব। অৱশ্যে বিলাসিতাৰ বাবে অত্যাধিক খৰচ কৰাৰ পৰা বিৰত থাকিব। বিনিয়োগৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। শাৰীৰিকভাৱে দিনটো আজি ভালেই যাব, কিন্তু অত্যাধিক কামৰ চাপৰ বাবে মানসিক ভাগৰ বা স্নায়ুৰ দুৰ্বলতা অনুভৱ হ'ব পাৰে। ছালৰ এলাৰ্জি বা বতৰ পৰিৱৰ্তনজনিত সমস্যাৰ পৰা সাৱধান হৈ থাকিব, তেতিয়াহে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ আত্মীয়ৰ সৈতে সম্পৰ্ক সুদৃঢ় হ'ব আৰু তেওঁলোকৰ পৰা ভাল খবৰে আপোনালোকক আজি ঘৰৰ পৰিৱেশ সুন্দৰ কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি থাকিলে আজি আপোনালোকৰ কথা পাতি সমাধান কৰি ল'বলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ দ্বাৰা আপোনালোকে আগন্তুক দিনবোৰ সুখ শান্তিৰে আগুৱাই যাব পাৰিব। আজি আপোনালোকৰ বাবে কিছু সাৱধানতাৰ প্ৰয়োজন হ'ব। খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব। আনৰ কথাত আপোনালোকে বিবাদত লিপ্ত নহ'ব আৰু আজিৰ দিনটোত মিছা কথা কোৱাৰ পৰা বিৰত থাকিব, নহ'লে নিজৰ বিপদ নিজেই মাতি আনিব পাৰে। আজিৰ দিনটো আপোনালোকে অধিক ফলপ্ৰসূ কৰি তুলিবৰ বাবে আপোনালোকে আজি বুধ গ্ৰহক সন্তুষ্ট কৰিবলৈ যত্ন কৰক। সেইবাবে আজি গণেশক আপোনালোকে লাডু অৰ্পণ কৰক আৰু প্ৰাৰ্থনা জনাওক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকৰ ভাল হ'ব। আৰু ওং বুধ বুধাই নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। আজিৰ দিনটো ভাল ফল লাভ কৰিব। সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰক আজি আৰু বা সেউজীয়া ৰুমাল ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ। আজিৰ দিনটো আপোনাৰ বাবে আৱেগিকভাৱে কিছু গুৰুত্বপূৰ্ণ হ'ব। গ্ৰহৰ স্থিতি অনুসৰি আজি আপুনি অন্তৰ্নিহিত শক্তি অনুভৱ কৰিব, যদিও মনটো মাজে মাজে চঞ্চল হৈ থাকিব পাৰে। আজি আপুনি পৰিয়াল বা ব্যক্তিগত কামত অধিক গুৰুত্ব দিব লগা হ'ব পাৰে। দিনটোৰ আৰম্ভণি কিছু মানসিক দুশ্চিন্তাৰে আৰম্ভণি হ'ব পাৰে, কিন্তু আপোনাৰ দুপৰীয়াৰ পিছত পৰিস্থিতি স্বাভাৱিক হ'ব। আধ্যাত্মিক কাম কাজৰ প্ৰতি আজি ধাউতি বাঢ়িব আপোনাৰ। কৰ্মক্ষেত্ৰত আজি আপুনি সতৰ্ক হৈ কাম কৰাটো উচিত হ'ব। সহকৰ্মীৰ লগত অকাৰণতে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, সেইবাবে নিজৰ কামত বেছিকৈ মনোযোগ দিব। যিসকল চৰকাৰী চাকৰি নিয়োজিত হৈ আছে তেওঁলোকৰ বাবে দিনটো শুভ হ'ব। আৰ্থিক দিশটো আজি মিশ্ৰিত হ'ব। হাতলৈ ধন আহিব পাৰে যদিও ঘৰুৱা প্ৰয়োজনত খৰচৰ মাত্ৰা বৃদ্ধি পাব। আজি কোনো ডাঙৰ বিনিয়োগ নকৰাটোৱেই ভাল হ'ব। স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজনীয় হ'ব আজি। কৰ্কট ৰাশি জাতকৰ বাবে আজি বুকুৰ বিষ, কফ বা পানী লগা জাতীয় সমস্যাই দেখা দিব পাৰে। বাহিৰৰ তেলযুক্ত খাদ্য বা চেঁচা পানী খোৱাৰ পৰা আজি বিৰত থাকিব। মানসিক শান্তিৰ বাবে আজি ধ্যান কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আজি বিশেষ যত্ন লওক। কোনো ধৰ্মীয় বা মাংগলিক অনুষ্ঠানৰ আলোচনা আজি ঘৰত হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো সাধাৰণ হ'ব। সংগীৰ আৱেগক বুজিবলৈ চেষ্টা কৰক, নহ'লে সৰু কথাই ডাঙৰ ৰূপ ল'ব পাৰে। আজিৰ দিনটো আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব। আজি কোনো ঘনিষ্ঠ ব্যক্তিৰ ব্যৱহাৰে আপোনাক দুখ দিব পাৰে, গতিকে নিজকে সংযত কৰি ৰাখিব। আজিৰ দিনটো আপোনালোকে শুভ কৰিবলৈ হ'লে আৰু মনৰ চঞ্চলতা দূৰ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। শিৱ মন্দিৰত গৈ শিৱলিংগত পানী আৰু গাখীৰ অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা মানসিকভাৱে আপোনালোকে সন্তুষ্টি লাভ কৰিব। চাউল, চেনি বা গাখীৰ দান কৰিলে আজি শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, মংগলময় হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য। গ্ৰহৰ স্থিতি আৰু বুধবাৰৰ প্ৰভাৱত আজি আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্ব দিয়াৰ ক্ষমতা বৃদ্ধি পাব। আপুনি আজি যথেষ্ট শক্তি আৰু উৎসাহ অনুভৱ কৰিব। আজি আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰিব। সমাজত বা কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান বৃদ্ধিৰ যোগ দেখা গৈছে।
কোনো গুৰুত্বপূৰ্ণ কামত আজি আপোনাৰ আগভাগ লোৱাৰ সম্ভাৱনা থাকিব, তাত সফল হোৱাৰো সম্ভাৱনা আছে। মনত থকা পুৰণি কোনো আশা পূৰণ হোৱাৰ দিশে আজি আগবাঢ়িব। চাকৰিজীৱীসকলৰ বাবে দিনটো বৰ ভাল, ঊৰ্ধ্বতন বিষয়ৰ পৰা প্ৰশংসা পাব। যিসকল লোকে চৰকাৰী কাম কাজ বা প্ৰশাসনৰ লগত জড়িত হৈ আছে তেওঁলোকে বিশেষ আজি লাভৱান হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে আজি দিনটো উপযুক্ত হ'ব। আৰ্থিক দিশত আজি স্থিৰতা থাকিব, পূৰ্বৰ বিনিয়োগৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু আজি আৱেগৰ বশৱৰ্তী হৈ লোকক দেখুৱাবলৈ অত্যাধিক খৰচ কৰাৰ পৰা বিৰত থকাটোৱেই ভাল হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব, কিন্তু চকু বা পেটৰ সমস্যাই আজি আমনি কৰিব পাৰে। গেছ বা এচিডিটিৰ সমস্যাৰ পৰা বাচিবলৈ হ'লে তেল বা মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব। ৰাতিপুৱা অলপ সময় সূৰ্যৰ পোহৰত থকাটো আপোনাৰ বাবে লাভদায়ক হ'ব। পৰিয়ালত পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ পৰা সহযোগ লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হ'ব লাগিব। আপোনাৰ কিছুমান কথাই সংগীৰ মনত আঘাত দিব পাৰে। অহংভাৱ ত্যাগ কৰি নৰ্মদাৰে ব্যৱহাৰ কৰিলে সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। আজি আপোনালোকৰ বাবে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। নিজৰ অহংভাৱ নিয়ন্ত্ৰণত ৰাখক। মই যি কওঁ সেয়াই শুদ্ধ, এই মনোভাৱ আপোনাক ক্ষতি কৰিব পাৰে। আজি আপোনাৰ নীতি নিয়ম উলংঘা নকৰিব কোনো ধৰণৰ, নহ'লে বিপদ হোৱাৰ সম্ভাৱনা থাকিব। আৰু আজিৰ দিনটোত জুই বা বিদ্যুতৰ কাম কৰোঁতে সতৰ্ক থাকিব। আজি আপোনালোকৰ গ্ৰহৰ দোষ খণ্ডন কৰিবলৈ হ'লে আৰু আজিৰ দিনটো শুভ কৰিবলৈ হ'লে আপোনালোকে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। ৰাতিপুৱা সোনকালে উঠি স্নান কৰি তামৰ পাত্ৰৰে সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো আজি শুভ হ'ব। আৰু মন্ত্ৰ ওং হাং হিং হৌ স সূৰ্যায় নম এই মন্ত্ৰটো জপ কৰিব। ৰঙা ৰঙৰ ফুল বা গুৰ দান কৰিলে আজি শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি অধিপতি গ্ৰহ হৈছে বুধ। আজি বুধবাৰ হোৱাৰ বাবে আপোনাৰ ৰাশিৰ অধিপতি বাৰ হোৱাৰ বাবে দিনটো আপোনাৰ বিশেষ অনুকূল আৰু শুভ হ'ব। আপোনাৰ বুদ্ধি আৰু বিশ্লেষণী শক্তি আজি প্ৰখৰ হ'ব। আজি আপুনি মানসিকভাৱে শান্ত আৰু স্থিৰ অনুভৱ কৰিব। যিকোনো জটিল সমস্যা আপুনি নিজৰ বুদ্ধিমত্তাৰে সমাধান কৰিবলৈ সক্ষম হ'ব। পৰিকল্পনা আৰু ভৱিষ্যতৰ কামৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে আজিৰ দিনটো উত্তম হ'ব। আপোনাৰ আজি কাম কাজবোৰত ভাল ফল দেখুৱাবলৈ আজি চেষ্টা কৰাই আপোনালোকক আজি ব্যক্তিত্ব উন্নত কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা বৃদ্ধি পাব। যিসকল লোক বেংক, হিচাপ নিকাচ, ওকালতি বা IT-ৰ লগত জড়িত তেওঁলোকৰ বাবে দিনটো লাভদায়ক হ'ব। সহকৰ্মীৰ সৈতে মতভেদ দূৰ হ'ব আজি। ব্যৱসায়ত নতুন কৌশল অৱলম্বন কৰিবলৈ আজি সুযোগ পাব। আৰ্থিক দিশত দিনটো ভাল। অপ্ৰয়োজনীয় খৰচৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিব। পুৰণি বিনিয়োগৰ পৰা লাভ পোৱাৰ আশা আছে। অৱশ্যে আজি কাকো টকা ধাৰলৈ নিদিব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা যায়, কিন্তু কন্যা ৰাশিৰ লোকৰ বাবে প্ৰায়ে পেটৰ সমস্যা বা হজমৰ গণ্ডগোল হোৱাৰ সম্ভাৱনা আছে। সেইবাবে সুষম আহাৰ গ্ৰহণ কৰিব। মানসিক ভাগৰ দূৰ কৰিবলৈ হ'লে প্ৰকৃতিৰ মাজত কিছু সময় কটাবলৈ নিশ্চিত কৰিব। পৰিয়ালৰ পৰিৱেশ আজি সুখৰ হ'ব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ আজি আহিব পাৰে। ইয়াৰ ফলত মনত আনন্দ থাকিব। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্ক স্বাভাৱিক থাকিব, কিন্তু সংগীৰ লগত কথা পাতোঁতে সমালোচনা কৰাৰ পৰা বিৰত থাকিব, নহ'লে মনত অশান্তি সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। অতিমাত্ৰা চিন্তা কৰাৰ পৰা বিৰত থাকিব, নহ'লে ই মানসিক শান্তি বিঘ্নিত কৰিব পাৰে। আনৰ কামত আপোনালোকে সমালোচনা বেছিকৈ নকৰিব, নহ'লে শত্ৰু বৃদ্ধি পাব। যাত্ৰা পথত নিজৰ সা সামগ্ৰীৰ প্ৰতি সতৰ্ক হ'ব। আজিৰ দিনটো আপোনালোকে শুভ কৰিবলৈ হ'লে আৰু আপোনাৰ অধিপতি বুধ গ্ৰহক আৰু অধিক বলৱান কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজি গণেশজীক আজি পূজা কৰক আৰু 21 খিলা দুবৰি বন অৰ্পণ কৰিব। সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰক, লগতে নিজৰ লগতো ৰাখিব। চৰাইক আজি মগু দালি বা শস্য খাবলৈ দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ ৰাহুদোষ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ মংগল হওক, শুভ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলে আজি আপোনাৰ মানসিকভাৱে সন্তুলিত আৰু প্ৰফুল্লিত অনুভৱ কৰিব, কাৰণ আজি আপোনালোকৰ গ্ৰহৰ স্থিতি আৰু বুধবাৰৰ প্ৰভাৱৰ ফলত আজি আপোনাৰ সৃজনশীলতা আৰু সামাজিক সম্পৰ্কৰ দিশত অতি শুভ হ'ব। আৰু আপোনাৰ অধিপতি গ্ৰহ শুক্ৰৰ ফলত আজি আপোনালোকৰ ব্যক্তিত্বটো আকৰ্ষণীয় কিছু প্ৰভাৱ দেখা পাব। কলা সাহিত্য বা সংগীতৰ প্ৰতি আপোনাৰ ধাউতি আজি বাঢ়িব। সামাজিক অনুষ্ঠান বা মেল মিটিঙত আপুনি অংশগ্ৰহণৰ আজি প্ৰশংসনীয় হ'ব। আজি আপুনি নিজৰ বাবে কিছু সময় ওলোৱাত সফল হ'ব। কৰ্মক্ষেত্ৰত পৰিৱেশ শান্তিপূৰ্ণ হ'ব। সহকৰ্মীৰ লগত থকা সম্পৰ্ক উন্নত হ'ব। যিসকল লোক ফেশ্বন ডিজাইন, মিডিয়া বা ওকালতিৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি ভাল সুযোগ পোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ত অংশীদাৰিত্বৰ সৈতে আজি বুজাবুজি কৰাটো ভাল হ'ব। আৰ্থিক অৱস্থা সন্তোষজনক হ'ব। হঠাৎ ধন লাভৰ যোগ আছে।
অৱশ্যে ঘৰ সজোৱা বা নিজৰ সাজপাৰৰ ওপৰত অলপ বেছি খৰচ হ'ব পাৰে, গতিকে বাজেটৰ প্ৰতি লক্ষ্য ৰাখিব। স্বাস্থ্যৰ দিশত অলপ সাৱধানতাৰ প্ৰয়োজন আছে। পুতলা ৰাশিৰ জাতক জাতিকাসকলৰ কঁকালৰ বিষ বা মূত্ৰজনিত সমস্যা অলপ আমনি কৰিব পাৰে, গতিকে পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু দেহৰ যত্ন ল'ব। অত্যাধিক মিঠা বস্তু খোৱাৰ পৰা আজি বিৰত থাকিব। প্ৰেম আৰু ৰোমাঞ্চৰ বাবে আজিৰ দিনটো অতিশয় শুভ। আপোনাৰ সংগীৰ লগত মধুৰ সময় কটাব পাৰিব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। পৰিয়ালত সুখ শান্তিয়ে বিৰাজ কৰিব আৰু কোনো ধৰ্মীয় কামত মন দিব পাৰিব। আজি আপোনাৰ দিনটোৰ বাবে অলপ সাৱধানতাৰ প্ৰয়োজন হ'ব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে বেছি দেৰি নকৰিব। বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে কথা পাতোঁতে নিজৰ মৰ্যাদা হানি নোহোৱাকৈ চলিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে অধিক শুভ কৰিবলৈ হ'লে আৰু আপোনাৰ অধিপতি শুক্ৰ গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। মা লক্ষ্মীক আজি বগা ফুল বা বগা চন্দন অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকৰ ভাল প্ৰভাৱ থাকিব। ঘৰৰ পৰা ওলোৱাৰ আগতে গাখীৰ বা দৈ খাই ওলালে যাত্ৰা শুভ হ'ব। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ যত্ন কৰক আৰু সুগন্ধি ব্যৱহাৰ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ শুক্ৰ গ্ৰহ আজি অধিক শক্তিশালী হোৱা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰূপালী আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মংগল আৰু আজিৰ দিনটো আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি দিনটো মিশ্ৰিত ফলদায়ক হোৱাৰ সম্ভাৱনা আছে। মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ শক্তি আৰু সাহস বৃদ্ধি পাব, কিন্তু বুধবাৰ হোৱাৰ বাবে কিছুমান ক্ষেত্ৰত সতৰ্কতাৰ প্ৰয়োজন হ'ব। আজি আপুনি মানসিকভাৱে কিছু অস্থিৰতা অনুভৱ কৰিব পাৰে। কামৰ হেঁচা বা মানসিক উদ্বেগৰ বাবে স্বভাৱত কিছু খিংখিঙতা বা খং দেখা দিব পাৰে, কিন্তু আপোনাৰ আত্মবিশ্বাস আৰু দৃঢ়তাই আপোনাক সকলো সমস্যাৰ পৰা উদ্ধাৰ কৰিব। গোপন শত্ৰুৰ পৰা সাৱধান হৈ থকাৰ প্ৰয়োজনীয়তা থাকিব। কৰ্মক্ষেত্ৰত আজি পৰিশ্ৰম অলপ বেছি হ'ব পাৰে। সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ লগত মতবিৰোধ হ'ব পাৰে, গতিকে আজি তৰ্ক বিতৰ্কৰ পৰা দূৰত্ব বজাই ৰখাটোৱেই শ্ৰেষ্ঠ হ'ব। ব্যৱসায়ীসকলে আজি নতুন চুক্তি কৰাত সাৱধান হ'ব লাগিব। আৰ্থিক দিশত দিনটো মধ্যমীয়া হ'ব। হঠাৎ কোনো জৰুৰী কামত ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। শ্বেয়াৰ মাৰ্কেটত আজি ধন বিনিয়োগ কৰাৰ আগতে ভালদৰে ভাবি চিন্তি আগবাঢ়িব। পৰিয়ালত সৰু কথাতে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ কটু কথাই আপোনাৰ মানুহক আঘাত দিব পাৰে, সেইবাবে কথা কওঁতে ভাষাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। প্ৰেমৰ সম্পৰ্কত বিশ্বাস অটুট ৰাখক আৰু সংগীক সময় দিয়ক। দিনটোৰ অশুভ প্ৰভাৱ দূৰ কৰিবলৈ হ'লে আৰু শুভ ফল পাবলৈ হ'লে কিছুমান প্ৰতিকাৰ আজি কৰিব পাৰে। ৰাতিপুৱা হনুমান চালিচা পাঠ কৰক বা শুনিব। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শক্তি পাব আগুৱাই যাবলৈ। মন্দিৰত ৰঙা ফুল বা মচুৰ দালি দান কৰিলেও গ্ৰহ দোষ নাশ হ'ব। ওং ক্ৰাং ক্ৰিং ক্ৰৌ চচ ভমাই নম মন্ত্ৰটো জপ কৰক, তেতিয়াহ'লে আজিৰ দিনত যিবোৰ বাধা বিঘিনি হ'ব সেইবোৰ নাইকিয়া হ'ব আৰু সুফল লাভ কৰিব। আৰু আজিৰ দিনৰ বাবে কিছু সাৱধানতাৰ প্ৰয়োজন হ'ব। বাহন চলাওঁতে সাৱধান হ'ব। খং আৰু জেদ ভাৱ নিয়ন্ত্ৰণ কৰিব। আনৰ কাজিয়াত সোমাই মধ্যস্থতা কৰিব নাযাব, নহ'লে আপুনি বিপদত পৰিব পাৰে। আজিৰ দিনটো আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। আজি বুধবাৰ হোৱাৰ বাবে বৃহস্পতিৰ শুভ প্ৰভাৱত দিনটো আপোনাৰ বাবে জ্ঞান, আধ্যাত্মিকতা আৰু শিক্ষাৰ ক্ষেত্ৰত বৰ ভাল হ'ব। আপোনাৰ ভাগ্য আজি আপোনাৰ লগত থাকিব। আজি আপুনি মানসিকভাৱে অত্যন্ত আশাবাদী আৰু ইতিবাচক অনুভৱ কৰিব। ধৰ্মীয় বা আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। সমাজ সেৱা বা অন্যৰ কামত জড়িত হ'লে আপুনি আজি মানসিক শান্তি পাব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতিশয় অনুকূল। যিসকল লোক শিক্ষাদান, ইকালতি, পৰামৰ্শদাতা বা ধৰ্মীয় কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো লাভজনক হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ জ্ঞান আৰু অভিজ্ঞতাৰ বাবে আপুনি সন্মানিত হ'ব। নতুন চাকৰি সন্ধানত থকাসকলে ভাল খবৰ পাব। আৰ্থিক দিশত স্থিৰতা থাকিব। উপাৰ্জনৰ পথ মুকলি হ'ব। অৱশ্যে আজি দান দক্ষিণা বা ধৰ্মীয় কামত ধন খৰচ হোৱাৰ সম্ভাৱনা আছে, যিটো আপোনাৰ বাবে শুভ বুলি গণ্য কৰা হৈছে। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই দেখা গৈছে। আপুনি যথেষ্ট সক্ৰিয় অনুভৱ কৰিব। তথাপিও ধনুৰাশিৰ জাতক হিচাপে আপুনি আজি পেটৰ সমস্যাৰ লগত জড়িত কিছু অশান্তি পোৱাৰ সম্ভাৱনা আছে, সেইবাবে উচিত চিকিৎসা গ্ৰহণ কৰিব। পৰিয়ালত বয়োজ্যেষ্ঠ সদস্যৰ পৰা আশীৰ্বাদৰ সমৰ্থন পাব। পিতৃৰ লগত কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু সততা বজাই ৰাখি চলিব। বিবাহৰ বাবে যোগ্য ব্যক্তিৰ সন্ধান আজি অহাৰ সম্ভাৱনা আছে। আজিৰ দিনটো আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। আজি আপুনি এলাহ নকৰিব। আজিৰ কামটো কাইলৈ কৰিম বুলি পেলাই থ'লে আপোনালোকৰ বাবে লোকচান হ'ব পাৰে। আনক জ্ঞান দিবলৈ যাওঁতে আজি আপুনি অহংকাৰী বুলি প্ৰমাণিত নকৰিব, সেইটো আপোনালোকে অলপ সতৰ্ক হ'ব। খোৱা বোৱাত সংযমতা বজাই ৰাখিব। আজিৰ দিনটোৰ বাবে আপুনি কিছু প্ৰতিকাৰ কৰিব লাগিব যাতে আপোনাৰ বৃহস্পতি গ্ৰহ সন্তুষ্ট হয় আৰু আজিৰ দিনটো শুভ হয়। ভগৱান বিষ্ণুক পূজা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। কপালত হালধীয়া চন্দন বা কেশৰৰ ফুট লগাওক।
কলগছৰ গুৰিত পানী দি পূজা কৰিলে বিশেষ সুফল আজি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ অধিপতি গ্ৰহ হৈছে শনি। আজিৰ দিনটোত গ্ৰহৰ স্থিতি আৰু বুধবাৰৰ সংমিশ্ৰণত আপুনি কৰ্মত অধিক গুৰুত্ব দিয়ক। আপোনাৰ পৰিশ্ৰম আৰু ধৈৰ্যই আজি আপোনাক সফলতাৰ দিশলৈ লৈ যাব। আজি আপুনি বাস্তৱবাদী হ'ব আৰু আৱেগতকৈ যুক্তিক বেছি প্ৰাধান্য দিব। কোনো গুৰুত্বপূৰ্ণ কাম সম্পাদন কৰাৰ বাবে আজিৰ দিনটো উপযুক্ত হ'ব। সামাজিক ক্ষেত্ৰত আপোনাৰ গাম্ভীৰ্য আৰু ব্যক্তিত্বই সকলোকে প্ৰভাৱিত কৰিব। অৱশ্যে মনত হতাশা বা ঋণাত্মক চিন্তাও আহিব পাৰে, গতিকে এইবোৰ আহিব নিদিব। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব। আপুনি যিমানে পৰিশ্ৰম কৰিব সিমানে ভাল ফল পাব। যিসকল লোক কাৰিকৰী বিভাগ, লো, তেল আৰু খনিজজাত দ্ৰব্যৰ লগত জড়িত ব্যৱসায়ত আছে তেওঁলোকৰ বাবে দিনটো লাভজনক হ'ব। চাকৰিজীৱীসকলৰ বাবে কামৰ হেঁচা অনুভৱ হ'ব, কিন্তু ধৈৰ্যৰে চম্ভালিবলৈ যত্ন কৰিব লাগিব। আৰ্থিক স্থিতি আজি স্বাভাৱিক থাকিব। অযথা খৰচ হোৱাৰ সম্ভাৱনা কম, কাৰণ আজি আপুনি খৰচৰ ক্ষেত্ৰত যথেষ্ট সাৱধান হ'ব। ভৱিষ্যতৰ নিৰাপত্তাৰ বাবে বীমা বা সঞ্চয় আঁচনিত ধন বিনিয়োগ কৰাৰ কথা ভাবিবলৈ আজি যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত মকৰ ৰাশিৰ জাতকে আজি হাড়ৰ বিষ অনুভৱ কৰিব পাৰে। বাতজনিত ৰোগ বা ঠাণ্ডাৰ সমস্যা অলপ আমনি কৰিব পাৰে, সেইবাবে নিয়মিত ব্যায়াম কৰক আৰু গৰম পানী ব্যৱহাৰ কৰিব। কামৰ ব্যস্ততাৰ বাবে আজি পৰিয়ালক যথেষ্ট সময় দিব নোৱাৰিব, যাৰ ফলত জীৱনসংগীৰ অলপ অভিমান হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। প্ৰেমৰ সম্পৰ্কত বিশ্বাসযোগ্যতা বজাই ৰাখক। আজিৰ লগতে মিছা কথা কোৱাৰ পৰাও বিৰত থাকিব। আজিৰ দিনটোত আপোনালোকে কিছু সাৱধানতা মানি চলিব লাগিব। এলোহা মনোভাৱে কাম পিছুৱাই দিয়াৰ সম্ভাৱনা থাকিব। কাকো কটুকথা কৈ মনত কষ্ট নিদিব। উচ্চ স্থানৰ পৰা পৰি যোৱাৰ বা আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে আজিৰ দিনটো অলপ সাৱধানে চলিব। আজিৰ দিনটো আপোনালোকে কিছুমান প্ৰতিকাৰ কৰিব লাগিব যাতে শনিদেৱক সন্তুষ্ট কৰিব পাৰে আৰু আজিৰ দিনটো শুভ কৰিব পাৰে। সন্ধিয়া সময়ত আপোনালোকে গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাওক। কলা ৰঙৰ কাপোৰ বা বস্তু দুখীয়াক দান কৰিলে শনি গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব। আৰু ওং হং শনি চৰাই নমৰ মন্ত্ৰটো 11 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কেশৰ আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ শুভ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি আৰু আজি বুধবাৰ আৰু গ্ৰহৰ স্থিতি অনুসৰি আজিৰ দিনটো আপোনাৰ বাবে সামাজিক সম্পৰ্ক আৰু বৌদ্ধিক কাম কাজৰ বাবে বিশেষভাৱে শুভ। আপোনাৰ নতুন চিন্তাধাৰাই আজি বিশেষ গুৰুত্ব পাব। আজি আপুনি মানসিকভাৱে যথেষ্ট মুক্ত আৰু সৃজনশীল অনুভৱ কৰিব। সমাজ সেৱা বা আনক সহায় কৰাৰ মনোভাৱে আজি আপোনাৰ মনত জাগ্ৰত হ'ব। বন্ধুবৰ্গৰ লগত সাক্ষাৎ হোৱাৰ আৰু কোনো সামাজিক অনুষ্ঠানত ভাগ লোৱাৰ যোগ আছে। আপোনাৰ মৌলিক চিন্তাই আপোনাক আনৰ পৰা পৃথক কৰি ৰাখিব। যিসকল লোক প্ৰযুক্তি বিজ্ঞান গৱেষণা বা সমাজ সেৱাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অতি উত্তম। কৰ্মক্ষেত্ৰত আপোনাৰ অভিনৱ পৰিকল্পনাই প্ৰশংসা পাব। দলগত কামত আপুনি বিশেষ সফলতা পোৱাৰ সম্ভাৱনা থাকিব। আৰ্থিক দিশত দিনটো সন্তোষজনক থাকিব। উপাৰ্জনৰ নতুন পথ বিচাৰি পাব। অৱশ্যে বন্ধুৰ লগত ফুৰা চকা বা মনোৰঞ্জনৰ নামত আজি পকেটৰ ধন খৰচ হ'ব পাৰে, সেইবাবে বাজেটৰ সীমা পাৰ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতকসকলৰ বিষৰ সমস্যা আজি থাকিব পাৰে। দীঘলীয়া সময় বহি কাম কৰাৰ পৰা বিৰত থাকক আৰু মাজে মাজে খোজ কাঢ়িব। মানসিক চাপ কমাবলৈ হ'লে প্ৰাণায়াম আৰু যোগাসন কৰিব। পৰিয়ালতে এক বন্ধুত্বপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব, কিন্তু আপোনাৰ অত্যাধিক ব্যস্ততাৰ বাবে প্ৰেমৰ সম্পৰ্কত বা দাম্পত্য জীৱনত সংগীয়ে অৱহেলিত অনুভৱ কৰিব পাৰে। নিজৰ ভাৱনা প্ৰকাশ কৰিবলৈ চেষ্টা কৰক, কেৱল যুক্তিৰে সকলো কথা নিবিচাৰিব। আজিৰ দিনত আপুনি কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। নিজৰ মতামত আনৰ ওপৰত জাপি নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ পৰিস্থিতি বেয়া হ'ব পাৰে। আজি আপোনাৰ অকাৰণতে ধাৰ বা ঋণ লোৱাৰ পৰা বিৰত থাকিব লাগিব। আজিৰ দিনটো আপোনালোকে শনি গ্ৰহৰ কৃপা লাভ কৰিবলৈ হ'লে আৰু দিনটো শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। দুখীয়া বা শাৰীৰিকভাৱে অক্ষম লোকক সাধ্য অনুসৰি খাদ্য বা বস্তু দান কৰক। সন্ধ্যা সময়ত পশ্চিম দিশত মুখ কৰি শনিদেৱৰ নামত চাকি জ্বলাওক। হনুমান চালিচা পাঠ কৰিলে সকলো বাধা দূৰ হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ আজিৰ দিনটো শুভ হ'ব আৰু ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ অধিপতি হৈছে বৃহস্পতি। গ্ৰহৰ স্থিতি আৰু বুধবাৰৰ প্ৰভাৱত আজিৰ দিনটো আপোনাৰ বাবে কল্পনা, সৃজনশীলতা আৰু আধ্যাত্মিকতাৰ বাবে অতি উত্তম হ'ব। আপুনি আজি আৱেগিকভাৱে কিছু স্পৰ্শকাতৰ হ'ব পাৰে। আজি আপোনাৰ মনত বহুতো নতুন কল্পনা বা ধাৰণাৰ উদয় হ'ব। আপোনাৰ কোমল স্বভাৱৰ বাবে মানুহে আপোনাক পচন্দ কৰিব। আজি আপুনি দৈনন্দিন কাম কাজৰ পৰা আঁতৰি নিজৰ বাবে কিছু সময় কটাবলৈ মন কৰিব।
কোনো ধৰ্মীয় স্থান ভ্ৰমণ বা আধ্যাত্মিক আলোচনাৰ যোগ আছে। যিসকল লোক কলা, সাহিত্য, অভিনয় আৰু চিকিৎসা সেৱাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো বৰ ভাল। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ ধৰণ অলপ বেলেগ হ'ব, যিয়ে আনৰ দৃষ্টি আকৰ্ষণো কৰিব। ব্যৱসায়ত নতুন প্ৰচেষ্টা হাতত ল'ব পাৰে, কিন্তু অংশীদাৰৰ লগত জড়িত যিবোৰ আলোচনা আছে সেইবোৰ হোৱাৰ সম্ভাৱনাও থাকিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ ভাল ফল দেখা পাব। আৰ্থিক দিশত খৰচৰ মাত্ৰা বাঢ়িব, বিশেষকৈ দান দক্ষিণা বা ভ্ৰমণত ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। উপাৰ্জন মোটামুটি স্বাভাৱিক থাকিব, কিন্তু জমা টকা খৰচ কৰাৰ পৰা বিৰত থাকিব। স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱহেলা নকৰিব। মীন ৰাশিৰ জাতকৰ বাবে আজি ভৰিৰ বিষ, পানী লগা বা এলাৰ্জিজনিত সমস্যাই দেখা দিব পাৰে। বতৰ পৰিৱৰ্তনৰ প্ৰতি সাৱধান হ'ব। নিশাৰ টোপনি ভাল নহ'লে দিনটো ভাগৰুৱা অনুভৱ হ'ব। প্ৰেম আৰু ৰোমাঞ্চৰ বাবে দিন অনুকূল আছে। আপোনাৰ সংগীয়ে আপোনাক আৱেগিক প্ৰয়োজনীয়তা বুজিব। পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব, কিন্তু সন্তানৰ শিক্ষা বা ভৱিষ্যতক লৈ চিন্তা হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব। আজি আৱেগিক আৰু সপোনৰ জগতত ভাসি থকাৰ পৰা বিৰত থাকিব। বাস্তৱক গুৰুত্ব দি কাম কৰক। কাকো অন্ধভাৱে বিশ্বাস নকৰিব, নহ'লে প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। টকা পইচা ধাৰলৈ দিওঁতে বা লওঁতে সাৱধান হ'ব। আজিৰ দিনটো আপোনালোকে ৰাশিৰ অধিপতি বৃহস্পতিৰ কৃপা লাভ কৰিবলৈ হ'লে আৰু দিনটো মংগলময় কৰি তুলিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। ভগৱান বিষ্ণুৰ আৰাধনা কৰক। কপালত কেশৰ বা হালধীয়া চন্দনৰ ফুট লওক। কোনো ধৰ্মীয় স্থানত ব্ৰাহ্মণক হালধীয়া ফল বা বস্ত্ৰ দান কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে জ্যেষ্ঠজনৰ আশীৰ্বাদ লওক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো আজি শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।